নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 23 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ। পঞ্চভূতত বিলীন হ'ল মহানায়ক, অজস্ৰজনে কান্দিছে, লাখ লাখ অনুৰাগীয়ে গাইছে মায়াবিনী, চিঞৰিছে জয় জুবিন দা, হৃদয় জোকাৰি যোৱা দৃশ্য। সোণাপুৰত শেষকৃত্য অনুষ্ঠান সম্পূৰ্ণ হ'ল মহানায়ক জুবিন গাৰ্গৰ। তেজ মঙহৰে পৃথিৱী নেওচি জ্বলি জ্বলি ৰ'ল মাথো চাই, মৃত্যু সত্য, চিৰদিনৰ বাবে চিতাত শুই পৰিল জুবিন গাৰ্গ। তেজ মঙহৰে পৃথিৱী নেওচি জ্বলি জ্বলি ৰ'ল মাথো চাই, মৃত্যু যে সত্য সেয়া প্ৰমাণ হ'ল। এই কঠিন সত্যক আমি মানিবই লাগিব। জুবিন গাৰ্গ নামৰ সত্তাটোৱে আৰু কাহানিও আপোনাক মোক বাস্তৱত ধৰা নিদিয়ে। সৃষ্টিৰাজিয়ে জুবিন আজিৰে পৰা আমাৰ মাজত জীয়াই থাকিব। সোণাপুৰৰ কুমাৰকুছিত সম্পূৰ্ণ হৈছে জুবিন গাৰ্গৰ শেষকৃত্য। ভগ্নী পালমী বৰঠাকুৰে মুখাগ্নি কৰিলে আপোনাৰ, মোৰ, আমাৰ সকলোৰে মৰমৰ জুবিন দাক। পালমীৰ সহযোগী হিচাপে থাকিল ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গ। পঞ্চভূতত বিলীন হ'ল জুবিন গাৰ্গ। ৰাষ্ট্ৰীয় মৰ্যাদাৰে চিৰদিনৰ বাবে চিতাত শুই পৰিল সকলোৰে হিয়াৰ আমঠু মহান শিল্পী, মহান নায়ক জুবিন গাৰ্গ। অচিনা দেশলৈ জুবিন দাৰ যাত্ৰা, সীমাৰ পৰিধি ভাঙি নেদেখাজনৰ ওচৰলৈ গ'লগৈ আমাৰ সকলোৰে মহান শিল্পী মৰমৰ জুবিন দা। বহাগত নাহৰ ফুলাৰ বতৰা দিছিল জুবিন দাই। অঞ্জনা নাজিতৰা ৰূপালীহঁতে জুবিনৰ গীতত হিয়া উজাৰি নাচিছিল। ফাগুনত সকলোৰে বুকুৱে বুকুৱে সানি দিছিল পলাশৰ ৰং। বৰষুণ ভাল পোৱা জুবিনে নমাই আনিব পাৰিছিল প্ৰেমৰ বৰষুণ। জোনবাইৰ দেশত তৰাৰ দৰে জিলিকি ৰ'ব সকলোৰে হিয়াৰ আমঠু আমাৰ জুবিন দা। হেৰুৱাই পাথৰ হিয়া, জুবিনে নিজে ৰোৱা ৰঙা চন্দনৰ ডালো দিয়া হ'ল জুবিনৰ চিতাত। আমি প্ৰত্যেকটো দিনেই মৃত্যুৰ দিশেৰেই এখোজকৈ আগুৱাই দিওঁ, সেই কথা জুবিনেও জানিছিল, বুজিছিল। তেওঁ হাঁহি হাঁহি খুৱটিয়াই কথাৰ তাৰ ইংগিতো বহুবাৰ দিছিল। জুবিনে প্ৰকৃতি ভাল পাইছিল, জুবিনে ভাল পাইছিল গছ। সকলোকে যেতিয়াই পাৰে তেতিয়াই আহ্বান জনাইছিল গছ ৰোৱক। জুবিনে কৈছিল, দুখ লাগিলে মই গছক সাৱটি ধৰোঁ, গছে কথা কয়, গছে প্ৰেম দিয়ে। জুবিনে 2017 চনত কলাক্ষেত্ৰতো ৰুইছিল এজোপা চন্দন গছ। আজি জুবিনক তেওঁ নিজে ৰোৱা গছৰ এডাল ডাল কাটি চিতাত দিয়া হৈছে। জুবিনে ভাল পাইছিল নাহৰ গছ। কোনোবা অনুৰাগীয়ে সেয়েহে হয়তো জুবিনলৈ গামোচাত বান্ধি আনিছে নাহৰৰ পাত। জুবিনে এই মৃত্যুমুখী যাত্ৰাৰ অনুশীলন যেন খুবেই পৰিকল্পিতভাৱেই কৰি গৈছে। তেওঁ জীৱিত কালত কৈ যোৱা মৃত্যুৰ পিছত কি কি হ'ব সকলো কথাখিনি আজি ফলিয়াইছে। জুবিনে নীৰৱে শুনিছে দুখৰ দিনৰ লখিমীয়েও আজি কান্দি কান্দি স্বামীৰ বিদায় বেলাত গাইছে মায়াবিনী ৰাতিৰ বুকুত। জুবিনে আজি গোৱা নাই, কিন্তু লাখ লাখজনে সমস্বৰে গাইছে জুবিনৰ নিজা সৃষ্টি, নিজা ভাল পোৱা গীত মায়াবিনী ৰাতিৰ বুকুত। জুবিনে জীৱন্ত কালতেই কৈছিল, মই মৰিলে এটাই গীত বাজিব লাগিব। অসমবাসীয়ে তেওঁৰ কথা ৰাখিছে। সকলোৱে একেমুখে গাইছে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন। পঞ্চভূতত বিলীন হ'ল জুবিন গাৰ্গ। এতিয়াৰে পৰাই প্ৰতি ঋতুৰ বতৰা জুবিনবিহীনভাৱেই অসমীয়াই ল'ব লাগিব। বহাগ আহিব জুবিনবিহীনভাৱেই। এইবাৰৰ পৰা বহাগত ঐ নাহৰ বুলি চিঞৰি জুবিনে নজগাই অসমীয়াক। শৰতৰ নিয়ৰ পৰিছে, কিন্তু জুবিনে আৰু গীতেৰে নকয়, শৰতৰে সেমেকা ৰাতি শুনিছোঁ নিয়ৰ ৰুণজুণ। আকৌ ঘূৰি আহিব জুবিন দা, চিতাৰ জুইলৈ চাই কান্দি কান্দি আহ্বান জুবিন অনুৰাগীৰ। চিতাৰ সন্মুখতেই আঁঠুকাৰি সেৱা ল'লে জুবিন গাৰ্গৰ পৰা জুবিন অনুৰাগীয়ে। লাখ লাখ জুবিন অনুৰাগীৰ কান্দোন আৰু কান্দোন। জুবিন অনুৰাগীৰ মুখত মায়াবিনী ৰাতিৰ বুকুত। জুবিন অনুৰাগীয়ে কৈছে, আকৌ ঘূৰি আহিব জুবিন দা আমাৰ মাজত। কোনো কাৰণতেই জুবিন দাক আমি বিদায় দিব নোৱাৰোঁ। আমাৰ অন্তৰত জুবিন দা সদায় চিৰকালৰ বাবে থাকিব। আকৌ ঘূৰি আহিব আমাৰ সকলোৰে মৰমৰ, সকলোৰে প্ৰিয় মহান গায়ক জুবিন দা। চিতাৰ জুইলৈ চাই কান্দি কান্দি আহ্বান লাখ লাখ জুবিন অনুৰাগীৰ। চিতাৰ জুইলৈ চাই উচুপি উচুপি কান্দি উঠিল গৰিমা গাৰ্গো। জুবিনৰ শেষকৃত্যত অসমৰ 3,40,00,000 লোকৰ ঘৰত কান্দোনৰ ৰোল। মহানায়কৰ মহাপ্ৰণায়ত শোকৰ চাহ। আকৌ ঘূৰি আহিব জুবিন দা। সোণাপুৰত লাখ লাখ জুবিন অনুৰাগীৰ কান্দোন। একেলগে গালে মায়াবিনী ৰাতিৰ বুকুত। সমগ্ৰ বিশ্বৰ পৰা জুবিনে লাভ কৰা মৰম বিশ্বাসৰ কোনো সীমা নাই। মহান শিল্পী জুবিন গাৰ্গৰ চিৰপ্ৰস্থান।
জুবিন গাৰ্গে প্ৰমাণ কৰিলে কি প্ৰতিভাধাৰী সত্তা আছিল তেওঁৰ। 5 দিন ধৰি শোকস্তব্ধ হৈ আছে গোটেই অসম। প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা লাখ লাখ জুবিন অনুৰাগী আহি উপস্থিত হৈছিল গুৱাহাটীত। বিশ্বত কেতিয়াও নুশুনা কান্দোনৰ ৰোল গুঞ্জৰিত হৈছে অসমত। প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছিল ৰোমান্টিক গান মায়াবিনী। সাগৰ আৰু মানুহ ভাল পোৱা জুবিন গাৰ্গৰ বাবে গঢ়ি উঠিছিল এখন জনসমুদ্ৰ। বলিউডৰ বহু সংগীত শিল্পীয়েও শ্ৰদ্ধাঞ্জলি জনাই লিখিছিল জুবিন গাৰ্গ কেনেকুৱা আছিল। জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰেও জুবিনক লৈ লিখিলে এক আৱেগিক পোষ্ট। চিৰবিদায় জুবিন, ঈশ্বৰে অসমক এই দুখ সহিবলৈ শক্তি দিয়ক। আমি আমাৰ জীৱনত এনেকুৱা যুগান্তকাৰী বিদায় দেখা নাই য'ত জনতাই জুবিনৰ চিতাৰ প্ৰতিটো ফিৰিঙতিৰ সৈতে জুবিনৰ গান গাই আছে। জুবিনৰ বাহিৰে কোনেও বেলেগ একো ক'ব বিচৰা নাই, কোনেও আৰু আন কথা শুনিব বিচৰা নাই। বিগত 3-4 দিন ধৰি সমগ্ৰ ভাৰতবাসীয়ে যি দৃশ্য দেখিলে সেয়া কেতিয়াও কোনেও দেখা নাই। মোৰ তথ্য অনুসৰি কোনো গায়কে এই সন্মান লাভ কৰা নাই যি সন্মান জুবিনে লাভ কৰিছে। আজি জনতাই জুবিনক বিদায় দিয়া নাই, অথচ চিৰজীৱনলৈ নিজৰ অন্তৰত স্থান দিছে। এইটো এক এনে বিষয় যি দিল্লী আৰু মুম্বাইৰ পৰা দূৰত এজন গায়কে মানুহৰ জীৱন গঢ়ি গুচি গ'ল। জুবিন যোৱাৰ দুখ কেৱল অসমতেই সীমিত নহয়, চুবুৰীয়া ৰাজ্যতো গভীৰ শোকৰ ছাঁ। বাংলাদেশৰ পৰাও বহুতে জুবিনৰ বিষয়ে লিখি আছে, কান্দি আছে। ভাৰততেই নহয় সমগ্ৰ বিশ্বৰ পৰা জুবিনে যি লাভ কৰিলে, যি বিশ্বাস জিকিলে, যি মৰম পালে তাৰ কোনো সীমা নাই। যদি আপোনালোকে জুবিন গাৰ্গৰ বিদায় চোৱা নাই তেন্তে আপোনালোকে দুখৰ অৰ্থ কেতিয়াও বুজি নাপাব। সুখ কি হয় সেয়া বুজাটো আধৰুৱা হৈ ৰ'ব। অসমত বহু লোকে কৈছে সকলোৱে এতিয়াও মৌন হৈ আছে, উৰে নিশা উজাগৰে আছে, দিনে নিশাই কান্দিছে। এনে মহান গায়ক গুচি গ'ল জুবিন দা, কান্দোনত ভাগি পৰিছে। এসময়ত জুবিনৰ সৈতে ষ্টেজত গান গোৱা জুবলি, জুবিন জুবলিৰ জুতিৰ আজিৰ পৰা যেন ঘটিল পৰিসমাপ্তি। কিদৰেনো বিদায় দিয়ে প্ৰাণৰ জুবিনক। জুবিনৰ শেষকৃত্যত উপস্থিত থাকি এইদৰে কান্দোনত ভাগি পৰিছে জুবলি। গুচি গ'ল জুবিন দা, কান্দোনত ভাগি পৰিছে জুবলি, জুবিন জুবলিৰ জুতিৰ আজিৰ পৰা যেন ঘটিল পৰিসমাপ্তি। কিদৰেনো বিদায় দিয়ে প্ৰাণৰ জুবিনক জুবলিয়ে। জুবিন গাৰ্গৰ শেষকৃত্য শেষ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুকত আৱেগিক পোষ্ট। এই জীৱন আনৰ বাবে মাথো নিজক বিলাই দিয়া। জুবিন তুমি অনন্য, অসমৰ প্ৰতিটো প্ৰজন্মক আলোড়িত কৰি ৰখাকৈ তুমি আমাৰ সকলোৰে বাবে জীৱনৰ শ্ৰেষ্ঠতম উপহাৰ। নেদেখা দূৰৈত ৰৈও কুশলে থাকিবা সদায়, আমিও থাকিম তোমাৰ সৃষ্টি স্মৃতি আৰু চিন্তাৰ আজীৱন সান্নিধ্যৰে। এইদৰে আৱেগিক পোষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনে কাক বিদায় জনাব পাৰে, হৃদয়ত খোদিত যাৰ সঠিক ঠিকনা। প্ৰাণৰ শিল্পী আমাৰ অনন্তকাললৈ তুমি অসমবাসীৰ হৃদয়ত থাকিবা। সেই বিশাল মহাকাব্য তুমি সমৃদ্ধ কৰিলা অসম ভূমিক। দিবলৈ চোৱা এটা বিগ ব্ৰেকিং নিউজ। এফালে সম্পূৰ্ণ হ'ল জুবিন গাৰ্গৰ শেষকৃত্য আৰু আনফালে এতিয়াও জুবিন গাৰ্গৰ অনুৰাগীৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ অব্যাহত আছে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিবলৈ এতিয়া দাবী উত্থাপন কৰিছে জুবিন অনুৰাগীসকলে। আৰু আনপিনে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহায়ো কৈছিল জুবিন গাৰ্গৰ শেষকৃত্য শেষ হোৱাৰ পিছত 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব শ্যাম কানুন মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। সিদ্ধাৰ্থ শৰ্মাৰ বাবেই জুবিন গাৰ্গৰ প্ৰাণ গৈছে বুলি এতিয়া বহুতে মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে। কিয়নো যোৱা নিশা 3 নম্বৰ ভিডিঅ' ভাইৰেল হৈছিল ছিংগাপুৰৰ পৰা, য'ত দেখিবলৈ পোৱা গৈছিল যে জুবিন গাৰ্গ সাগৰত সাঁতুৰি আছে আৰু জুবিন গাৰ্গক বচাবলৈ কোনোবা ব্যক্তিয়ে কৈ আছে। কিন্তু সেই সময়তেই সিদ্ধাৰ্থই হাতেৰে মানা কৰিছিল জুবিন গাৰ্গৰ কাষলৈ যাব নালাগে বুলি। আৰু সেয়েহে এতিয়া বহুতে দাবী উত্থাপন কৰিছে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক। লগতে তদন্তৰ আওতালৈ আনিব লাগে শ্যাম কানুন মহন্ত, শেখৰ গোস্বামী, সঞ্জীৱ নাৰায়ণ আৰু সিদ্ধাৰ্থ শৰ্মাক। চাৰিওগৰাকীৰ বিৰুদ্ধে ইতিমধ্যেই ৰাজ্যৰ থানাই থানাই এজাহাৰ দাখিল কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো ৰহস্যত সোমাই পৰিছিল আৰু সেই ছিংগাপুৰৰ সাগৰৰ পৰা এটাৰ পিছত আন এটা ভিডিঅ' ভাইৰেল হৈ আছে, য'ত দেখিবলৈ পোৱা গৈছিল যে জুবিন গাৰ্গক এক প্ৰকাৰ উচতনি দিয়া হৈছিল সাগৰত নামি সাঁতুৰিবলৈ, যেন এক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল জুবিন গাৰ্গক। আৰু সেয়েহে জুবিন গাৰ্গৰ শেষকৃত্য সম্পূৰ্ণ হোৱাৰ পিছতেই পুনৰবাৰ জুবিন অনুৰাগীৰ এই ক্ষোভ দেখিবলৈ পোৱা গৈছে। কোনো কাৰণতেই দোষী যাতে হাৰি যাব নোৱাৰে, দোষীক
সঠিক শাস্তি দিবলৈ এতিয়া দাবী উত্থাপন কৰিছে সমগ্ৰ অসমৰ ৰাইজৰ লগতে লাখ লাখ জুবিন অনুৰাগীয়ে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন অনুৰাগীৰ এই প্ৰতিবাদ ইতিমধ্যেই CID-লৈ হস্তান্তৰ কৰা হৈছে। এই গোচৰসমূহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সমগ্ৰ অসমবাসীক আশ্বাস প্ৰদান কৰিছে যে পুংখানুপুংখভাৱে হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত, দোষীসকলক সঠিক শাস্তি সঠিক ব্যৱস্থা লোৱা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা। আৰু আনপিনে আজি শেষকৃত্য সম্পূৰ্ণ হোৱাৰ আগত ৰাতিপুৱা ভাগতেই জুবিন গাৰ্গৰ পুনৰ কৰোৱা হৈছিল মৰণোত্তৰ পৰীক্ষা। ছিংগাপুৰত প্ৰথমবাৰৰ বাবে কৰিছিল পোষ্টমৰ্টম। আৰু পুনৰবাৰ যোৱাকালি অসমৰ ৰাইজে দাবী উত্থাপন কৰিছিল যে জুবিন গাৰ্গক পুনৰ অসমতো কৰাব লাগে পোষ্টমৰ্টেম। আৰু অৱশেষত আজি ৰাতিপুৱাই কৰোৱা হৈছিল জুবিন গাৰ্গক মৰণোত্তৰ পৰীক্ষা। GMCHত কৰোৱা হৈছিল এই পৰীক্ষা। GMCHৰ চিকিৎসক আৰু এইমছৰ চিকিৎসকৰ উপস্থিতিত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হৈছিল। আৰু সেই মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টটো এতিয়া বিচাৰিছে সমগ্ৰ অসমবাসীয়ে লগতে জুবিন অনুৰাগীয়ে। সেই ৰিপৰ্ট ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰা হৈছে। আৰু আনপিনে আজিৰ দিনটোতেই খানাপাৰাত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ। পঞ্চভূতত বিলীন সাৰ্থক জুবিন গাৰ্গ। জুবিনৰ শেষ যাত্ৰাৰ ৰেলীৰ মাজতেই প্ৰতিবাদী কাৰ্যসূচী। গুৱাহাটী মহানগৰীৰ খানাপাৰাত প্ৰতিবাদ সাব্যস্ত কৰিলে জুবিন অনুৰাগীয়ে। শ্যাম কানুন মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৰাইজক গতাই দিয়াৰ দাবী উত্থাপন কৰা হৈছে জুবিন অনুৰাগীসকলৰ ফালৰ পৰা। জুবিন গাৰ্গক ন্যায় নিদিলে 26 চনৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে জুবিন গাৰ্গৰ অনুৰাগীৰ ফালৰ পৰা। যদি জুবিন গাৰ্গে ন্যায় নাপায় তেন্তে 26 চনৰ নিৰ্বাচনত বিজেপিক প্ৰত্যুত্তৰ দিয়া হ'ব। পঞ্চভূতত বিলীন সাৰ্থক জুবিন গাৰ্গ। জুবিনৰ শেষ যাত্ৰাৰ ৰেলীৰ মাজতেই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। গুৱাহাটী মহানগৰীৰ খানাপাৰাত প্ৰতিবাদ সাব্যস্ত কৰিলে জুবিন অনুৰাগীসকলে। শ্যাম কানুন মহন্ত আৰু সিদ্ধাৰ্থক ৰাইজক গতাই দিয়াৰ দাবী উত্থাপন কৰা হৈছে। জুবিনে ন্যায় নাপালে 26 চনৰ বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে জুবিন অনুৰাগীসকলে। খানাপাৰাত দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত এই প্ৰতিবাদী কাৰ্যসূচী। জুবিনৰ মৃত্যুৰ লগত জড়িত আটাইকেইটা কালপ্ৰিটক ৰাইজৰ মাজত গতাই দিব লাগে। ৰাইজৰ মাজত আনি এৰি দিব লাগে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানুন মহন্তক। আৰু যদি জুবিন গাৰ্গক ন্যায় নিদিয়ে তেন্তে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিব সমগ্ৰ অসমবাসী ৰাইজে। খানাপাৰাত আজিৰ দিনটোত জুবিন অনুৰাগীসকলৰ এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। আন এটা বিগ ব্ৰেকিং নিউজ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সঞ্জীৱ নাৰায়ণ। সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে মুখ খুলিলে জুবিন গাৰ্গৰ সতীৰ্থ শেখৰ গোস্বামীয়ে। জুবিন গাৰ্গৰ দুৰ্ঘটনাৰ সময়ত ছিংগাপুৰতেই আছিল সঞ্জীৱ নাৰায়ণ। বিস্ফোৰক অভিযোগ শেখৰৰ। জুবিন গাৰ্গৰ ঘটনাৰ কথা কেনেকৈ গম পাইছিল সঞ্জীৱ নাৰায়ণে সেয়াও উল্লেখ কৰা হৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সঞ্জীৱ নাৰায়ণ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই নাম সাঙুৰ খোৱা আন এজন ব্যক্তি আছিল সঞ্জীৱ নাৰায়ণ। আৰু যিকোনো মুহূৰ্তত সেই সঞ্জীৱ নাৰায়ণ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে, কিয়নো সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে মুখ খুলিলে জুবিন গাৰ্গৰ সতীৰ্থ শেখৰ জ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গৰ দুৰ্ঘটনাৰ সময়ত ছিংগাপুৰতেই আছিল সঞ্জীৱ নাৰায়ণ। যিকোনো মুহূৰ্তত হ'ব পাৰে গ্ৰেপ্তাৰ। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ দোকান পোহাৰ খুলিবলৈ নিৰ্দেশনা দিয়া হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। 2 বজাৰ পৰা দোকান বন্ধ কৰি ৰখা দোকানসমূহ খুলি দিয়াৰ নিৰ্দেশ। আজি 2 বজাৰ পৰা দোকান বন্ধ কৰিব খুজিলেই বিপদ হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই। ৰাজ্য চৰকাৰৰ ফালৰ পৰা কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে। ৰাজ্যৰ দোকান পোহাৰ খুলিবলৈ ইতিমধ্যেই দিয়া হৈছে নিৰ্দেশনা। কোনো কাৰণতেই কোনোৱে দোকান বন্ধ কৰিবলৈ ভাবুকি দিব নোৱাৰিব। আজিৰে পৰা উদ্ভাণ্ডলি কৰিলে লগে লগেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2 বজাৰ পাছত সকলোকে ব্যৱসায় আৰম্ভ কৰিবলৈ আহ্বান কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। বিগত 2টা দিনত মানুহক অত্যাচাৰ কৰা সকলক গ্ৰেপ্তাৰ কৰা হ'ব বুলি সকিয়নি প্ৰদান কৰা হৈছে। সকলোকে ভিডিঅ'গ্ৰাফী আছে। সকলোৰে ভিডিঅ'গ্ৰাফী আৰক্ষীৰ হাতত পৰিছে। পৰৱৰ্তী অৱস্থাত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। একাংশ উদত্তৰ বাবেই সঁচা অনুৰাগী বিপদত পৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা পুনৰবাৰ এই ডাঙৰ ঘোষণা কৰা হৈছে।